Namaskar. Good evening to everybody. Today I am going to tell you regarding the subsequent part of my autobiography, Moor Jibon Moor Kotha. If anything wrong, excuse me for that. 1962 চনত মই চতুৰ্থ মানৰ ছাত্ৰ আছিলোঁ। চতুৰ্থ মানতহে ABCD পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। চতুৰ্থ মানৰ পৰা সপ্তম মানলৈ শ্ৰেণী তৃতীয় হৈ প্ৰমোচন পাইছিলোঁ। প্ৰথম হ'ব পৰা নাছিলোঁ। পৰীক্ষাত প্ৰথম হৈছিল ডক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱ। তেওঁ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লাইফ ছায়েন্সৰ বিভাগৰ অধ্যাপক, এতিয়া ৰিটায়াৰ্ড হৈছে। তেওঁ সৰুৱাই জীৱনত প্ৰথম হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ, কিন্তু পৰা নাছিলোঁ। তথাপি প্ৰদীপ মোৰ অন্তৰংগ বন্ধু আৰু উপকাৰী আছিল। জীৱনত পিছত ছাত্ৰ অৱস্থাত বহুত ঘাত প্ৰতিঘাত পাই মই মোৰ প্ৰতিভাশালী বন্ধুহঁতক চমক খুৱাবৰ কাৰণে চেষ্টা কৰি ব্যৰ্থ জীৱনত সৰ্বোৎকৃষ্ট উত্তম সাত্বিক ফল পাইছিলোঁ, আৰু সেইকাৰণেই তেওঁলোক মোৰ অতি প্ৰিয় সুহৃদ। প্ৰতিভাশালী বন্ধু কেতিয়াও শত্ৰুভাৱে নলৈ বন্ধুভাৱে ইমিটেশ্যন কৰিব লাগে। তেনেকুৱা প্ৰতিভাশালী বন্ধু কিয় চেৰ পেলাব নোৱাৰিছিলোঁ তাৰ এটা কাৰণ আছে। সেই সৰ্বগুণাস্পদ ব্যক্তিসকল দুখ হ'লে ক্ষমা কৰিব। প্ৰতিভাশালী বন্ধুজন আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ। তেওঁ পঢ়িবলৈ অজস্ৰ সময় পাইছিল। খেতি পথাৰ কৰিবলৈ, মাছ মাৰিবলৈ, গছ কাটিবলৈ ইত্যাদি ইত্যাদিৰ দৰে এইবোৰ কাম কৰিব নালাগিছিল। ঘৰৰ পৰা পঢ়াৰ সকলো সুবিধা পাইছিল। আমি আছিলোঁ খেতিয়কৰ সন্তান। সৰুৰে পৰা নাঙলত হাত দি ধান কটা, ডাঙৰি বন্ধা, কঢ়িওৱা, পথাৰত আলি দিয়া, কঠীয়া পথাৰত পেলোৱা, গছ কটা, জেওৰা দিয়া, মাছ মৰা ইত্যাদি সকলোবোৰ কাম কৰিব লগা হৈছিল। খেতি কৰিবৰ কাৰণে ঢলপথে পথাৰলৈ গৈছিলোঁ বাবে ৰাতিপুৱা পঢ়িবৰ সময় নাপাইছিলোঁ। গধূলি ভাগৰ যুগেৰে আহি ৰাতি লেখি পঢ়ি BSc পাইছিলোঁগৈ। ৰাতি প্ৰায় 7 বজাৰ পৰা 11 বজালৈ মনোযোগেৰে অধ্যয়ন কৰিছিলোঁ। তাৰোপৰি দূৰ দূৰণিৰ ভাওনা চোৱা, ভাওনা পাঠ কৰা, বহাগৰ বিহুত ঘৰে ঘৰে ৰাতি বিহু মাৰিবলৈ যোৱা ইত্যাদিত অতি ব্যস্ত আছিল। এতিয়া হাল বাই থাকোঁ, ভাওনা চাবলৈ যাওঁ, বিহু গাবলৈ যাওঁ, তেতিয়া পঢ়াৰ এটা অধ্যায় খুব মনোযোগেৰে ভাবি গৈছিলোঁ, আৰু ভাবি ভাবি পঢ়া কথাবিলাক হজম কৰাৰ পিছত অতি আনন্দেৰে এইবিলাক কাম কৰি স্কুল কলেজলৈ গৈছিলোঁ। পুৱাৰ পৰা সন্ধিয়ালৈ শাৰীৰিক পৰিশ্ৰম অতি বেছি হোৱাত বৰ ভাগৰ লাগিছিল যদিও বহু কষ্টৰে অধ্যয়ন কৰিছিলোঁ। মোৰ কৃতকাৰ্যতাৰ একমাত্ৰ বৈষ্ণৱ অস্ত্ৰ আছিল মেমৰি কৰা। MB স্কুলত পঢ়ি থকা অৱস্থাত ভাৰতৰ লগত চীনৰ যুদ্ধ হৈছিল, আৰু তেজপুৰৰ ফালে যেতিয়া চীন সৈন্য আগবাঢ়ি আহিছিল, আমাক শিক্ষাগুৰুসকলে ঘৰৰ পৰা মোকাল বাঁহৰ লাঠি বনাই আনি স্কুলৰ খেলপথাৰত NCCৰ পেৰেড কৰাইছিল আৰু কৈছিল প্ৰয়োজন হ'লে তহঁতবোৰেও চীনৰ সৈন্যৰ লগত যুঁজ কৰিব লাগিব। প্ৰত্যেক শ্ৰেণীতে একোজন NCCৰ মুৰব্বী কেপ্টেইন আছিল। ময়ো আমাৰ শ্ৰেণীৰ মুৰব্বী আছিলোঁ। স্কুল আৰম্ভ হোৱাৰ আগত আৰু ছুটি হোৱাৰ পিছত আমি পেৰেড কৰিছিলোঁ। পেৰেড কৰোঁতে আমি মুৰব্বীবোৰে দেশপ্ৰেমমূলক গীত লগাই দিছিলোঁ, আৰু বাকীবোৰে এনেদৰে গাইছিল: যুদ্ধ কৰ, যুদ্ধ কৰ, যুদ্ধ কৰ, মাতৃভূমি ভাৰতৰ পৰা চীনক বাহিৰ কৰ। যুদ্ধ কৰ, যুদ্ধ কৰ, যুদ্ধ কৰ, মাতৃভূমি ভাৰতৰ পৰা চীনক বাহিৰ কৰ। যুদ্ধৰ সময়ত আমাৰ পঢ়া শুনা একেবাৰে হোৱা নাছিল। আমি গাঁৱে গাঁৱে গৈ ধান, চাউল, শাক পাচলি ইত্যাদি গোটাই চৰকাৰৰ ঘৰলৈ যোগান ধৰিছিল। আমাৰ সৈন্য যুদ্ধত বহু মৰিছিল, আৰু আমি সকলোৱে কান্দিছিলোঁ আৰু চকু পানী টুকিছিলোঁ। এই বিপদৰ মাজতো ঘৰৰ সকলো খেতি পথাৰ কাম বন কৰি পঢ়া শুনা বজাই ৰাখিছিলোঁ। আমাৰ স্কুলত গৰম বন্ধৰ আগদিনা বছৰেকীয়া সভা পাতিছিল। আমি খুব আগ্ৰহেৰে থিয়েটাৰ কৰি ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষাগুৰুসকলৰ মৰম আৰু আদৰ পাইছিলোঁ। তেতিয়া আমাৰ গান গাই সকলোকে আনন্দ দিছিলোঁ। তেতিয়া এটা গান মোৰ অতি প্ৰিয় আছিল আৰু গাইছিলোঁ এনেদৰে: কেতিয়াবা যদি মনত পৰে মেলিখনি চাবা বাই, নেকান্দিবা তুমি হাই। কেতিয়াবা যদি মনত পৰে
সঙ্গে যাবা ভাই নে কান্দিবা তুমি হাই। ভেৰি চিম্পল বাট ভেৰি মেমৰেবল। গানটো গাওঁতে লগত প্ৰিয় গুৰু শ্ৰীযুত বীৰেন বৰা ছাৰে অতি সুন্দৰকৈ হাৰমনিয়াম বজাই শুনিবলৈ গানটো অতি শুৱলা কৰিছিল। বছৰেকত যেতিয়া সৰস্বতী পূজা আহে প্ৰায় এমাহৰ আগৰ পৰা স্কুলত আমি অতি উলহ মালহেৰে পূজাৰ যা যোগাৰবোৰ কৰোঁ। আমাৰ ছাৰসকলে পূজাৰ কাৰণে আমি কি কি কৰিব লাগিব তাৰ দায়িত্ববোৰ দিছিল আৰু আমি সকলোৱে ভাগে ভাগে সেই দায়িত্ববোৰ লৈ তামোল পাণ কুঁহিয়াৰ চাউল ইত্যাদি গাঁৱে গাঁৱে গৈ সংগ্ৰহ কৰি পূজাৰ যা যোগাৰ কৰিছিলোঁ। আমাৰ স্কুলত পূজা দুই ধৰণে হৈছিল। সৰস্বতী আইৰ মূৰ্তি আনি পূজা কৰা আৰু নাম প্ৰসংগ হৈছিল। আমাৰ সৰস্বতী পূজাৰ সকলোতকৈ ডাঙৰ আকৰ্ষণ আছিল দিহানাম। এই দিহানাম গাবলৈ স্কুলৰ প্ৰায় সৰহসংখ্যক ছাত্ৰ ছাত্ৰী আহিছিল। আগতে কৈছোঁ মোৰ দেউতা আমাৰ স্কুলৰ এজন অতি কৃতি শিক্ষক আছিল। দেউতাই প্ৰসংগ শাস্ত্ৰ আৰু দিহানামৰ মুৰব্বী আছিল। প্ৰসংগত মাত্ৰ গাঁৱৰ ভকতসকলে গাবলৈ আহিছিল। ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ প্ৰসংগত নাছিল। প্ৰসংগ আৰু শাস্ত্ৰ গোৱাৰ অন্তত দিহানাম আৰম্ভ হৈছিল। সকলোৱে দিহানাম গাবৰ কাৰণে আগ্ৰহেৰে ৰৈ আছিল। দিহানামৰ আৰম্ভণিত আমাৰ দেউতাই দীঘল দীঘলকৈ শাৰী শাৰী ছাত্ৰ ছাত্ৰীসকলক ৰহুৱাই গাবলৈ আৰম্ভ কৰিছিল। স্কুলখন ওখ স্থানত থকাৰ কাৰণে এই দিহানামৰ ধ্বনি বহুত দূৰলৈ গৈছিল আৰু আঁতৰৰ পৰা শুনিবলৈ ইমান ভাল লাগিছিল তাক ভাষাৰে আপোনাসৱক কেনেদৰে ব্যক্ত কৰিম। আমাৰ স্কুলখন লক্ষীসাগৰ পুখুৰীৰ পাৰত অৱস্থিত। এই দিহানামত আমাভাৱে দুই তিনিটা দিহানাম দিছিলোঁ আৰু আমাভাৱে দিয়া দিহানামত বহু ল'ৰা ছোৱালীয়ে উঠি উঠি নাচিছিল আৰু আমাভাৱক আৰু দেউতাক খুব প্ৰশংসা কৰিছিল আমাৰ বৃহৎ অঞ্চলৰ ৰাইজে। মোৰ দিহানাম দিয়াত মুগ্ধ হৈ স্বৰ্গীয় বাপুকণ বৰুৱা ছাৰে নিজে লিখি বিশেষ এটা পৰৱৰ্তী দিনত মোক দিহানাম কেইষাৰি গাবলৈ দিছিল আৰু সেইদিনা এই দিহানামে বহু ৰাইজৰ অন্তৰত আনন্দ দিছিল আৰু পিছলৈ বহু ঠাইত ৰাইজৰ আন্তৰিক মৰমৰ আশীৰ্বাদ পাইছিলোঁ। লোভ মাৰিব নোৱাৰি তাৰে কেইখানিমান লিখিলোঁ। শুনক ৰাইজ। দিয়া দেখা আৰু এৱা প্ৰভু নাৰায়ণ এৱা কৰি থাকিম প্ৰভু দুখা বিজ্ঞানৰ প্ৰভাৱে ঘূৰিলে এবোৰ চম দিয়া দেখা কৰোঁ এৱা প্ৰভু নাৰায়ণ এৱা কৰি থাকিম দুখালি শ্ৰেণী কণ্ট্ৰলাতা কণ্ট্ৰল যাবল কণ্ট্ৰল হৈল লৰে বৰষাই হৈল দিয়া দেখা কৰোঁ হেৱা প্ৰভু নাৰায়ণ এৱা কৰি থাকিম প্ৰভু দুখালি তাকে দেখি প্ৰকৃতিয়ে কণ্ট্ৰল যাবলৈ আতে বেচে না বেচে ৰহিলে
লেখা করু হেওয়া প্রভু নারায়ণ হেওয়া করে থাকে কালে এই নময়ে তুমি দয়া করা এই অঙ্গার হরি তারা দলে ধরা ইয়া দেখা করো এবা প্রভু নারায়ণ এবা করে থাকে দুঃখালে Hey world people, I think you are getting enjoyment and especially expert in this field, Dhyanam. If anything wrong, excuse me for that. And next subsequent part of my autobiography, I'll tell you another thing. Thank you very much.